একচুৱেলি আগতে এটা ৰাউণ্ড মাৰি গৈছো দুটা চুবুৰীত আহিব লগা আছিল কয়াজানি আৰু আমাৰ হাদলা কলিতা চুবুৰীত দুইটা চুবুৰীতে গ'লো খুব ভাল লাগিল সন্মানৰ আহিমাতৃসকল ওলাইছে গাঁৱৰ অতি জ্যেষ্ঠ সন্মানৰ ব্যক্তিসকল ওলাইছে ডেকা শক্তি ওলাইছে নিশ্চিতভাৱে আমাৰ মিত্ৰ গোষ্ঠীৰ বিজয় সাব্যস্ত হৈছে কেৱল আনুষ্ঠানিকতা বাকী আছে 7 তাৰিখে ৰাইজ হিল্লোল ভাঙি ওলাই আহি পদুম আৰু হাতীৰ ছবিত ভোট দিব কোনো দ্বিমত নাই আৰু সৰহ সংখ্যক আসন সমগ্ৰ অসমতে যিখিনি এলেকাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে আমাৰ জিলা পৰিষদে হওক আঞ্চলিক পঞ্চায়ত দখল কৰিবলৈ সক্ষম খালি নলবাৰীত গৌৰৱ গগৈক কলা পতাকা দেখা তেওঁলোকৰে মান দেখাইছে নলবাৰীত গৌৰৱ গগৈৰ একো অৱদান নাই তেনেকুৱাই পাকিস্তান যোৱা মানুহবোৰে কোনে ভাল সন্মান দিব নহয় জানো শ্ৰী উমিত কাইলে 43টা সমষ্টিত আকৌ পুনৰ কিবা যে এইবিলাক নিৰ্বাচন আয়োগে কৰিব কিবা খেলি মেলি আছে কমপ্লেইন আছে নিশ্চয় কংগ্ৰেছৰ ভৱিষ্যত কেনে দেখিছে 26 এতিয়াতো আৰু শেষেই বাৰু মই জ্যোতিষী নহয় কিন্তু মই দেখিছো কংগ্ৰেছৰ ভৱিষ্যত ভাল কংগ্ৰেছ আৰু বিখণ্ডিত হ'ব মই যিটো কৈছো কংগ্ৰেছে আশা কৰিছে যে আপোনালোকৰ দলৰে যিবিলাক নিৰ্দলীয় প্ৰাৰ্থী উঠিছে তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থীক কংগ্ৰেছৰ প্ৰাৰ্থীক জয় কৰাত সহায় কৰিব চাওক বিজেপি আজি পৃথিৱীৰ ভিতৰত এটা সংখ্যাৰ ভিতৰত ডাঙৰ দল শাসনটো আমি ডাঙৰ আজি সমগ্ৰ দেশতে সৰহ সংখ্যক মেক্সিমাম চিট মানে ৰাজ্য ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠী অৰ্থাৎ NDA দখলত আছে আজি অসমতো আমি কণ্টিনিউৱাছ দুটা টাৰ্ম থাকিছো আৰু 26তো জনাদেশ ভাৰতীয় জনতা পাৰ্টি NDA সপক্ষে আহিব কংগ্ৰেছ হতাশাগ্ৰস্ত হৈছে কংগ্ৰেছে ক'ত কেতিয়া ঠিক হিচাপ নাই তেওঁলোকে একচুৱেলি দেশৰ দুই নিচিনা কেৰেক্টাৰহে মই দেখিবলৈ পাইছো তেওঁলোকে ভাৰতৰ বদনাম বিদেশত তেওঁলোকৰ নেতাই গৈ আমাৰ চিৰবৈৰী ৰাষ্ট্ৰৰ লগত আপোনালোকে কয় সাংবাদিক বন্ধু হলে চিৰবৈৰী পাকিস্তান বুলি পাকিস্তানৰ লগত মিত্ৰতা কৰিব যায় মনে মনে তো এইবিলাকে কি হৈ যায় তেওঁলোকে ভাৰত বিৰোধী নেকি তেওঁলোকে আকৌ ভাৰত জোড়ো আন্দোলন কৰে ভাৰত জোড়ো যাত্ৰা কৰে আৰু তোমালোকে ভাৰতৰ বিৰুদ্ধে বিদেশত যায় কবা মোদীজীৰ বিৰুদ্ধে বিদেশত কবা কোনো এই দেশৰ নাগৰিকে যি ভাৰত মাতৃৰ সন্তান বুলি ভাবে যি ভাৰত মাতৃৰ মানে দুধ খাই ডাঙৰ হৈছে সি কেতিয়াও এইখন মাতৃভূমিৰ অপমান কৰিব নোৱাৰে বিদেশৰ লগত হাত মিলাব নোৱাৰে মই ভাবো এইবিলাক দেশ বিৰোধী ৰাষ্ট্ৰ বিৰোধী দাদা আপুনি দীৰ্ঘদিন ৰাজনীতিত আছে অখিল গগৈ আচলতে কাৰ পক্ষত আছে কংগ্ৰেছৰ লগত আছে না আপোনালোকৰ বিটি মেগাম অখিল গগৈটো এটা বেলেগ বস্তু আছে ক'ত কেতিয়া তেওঁ কেতিয়া কি কথা কয় তেওঁ কংগ্ৰেছৰ লগতে আছে কংগ্ৰেছক ভোট দিবও কয় কংগ্ৰেছকে গালি পাৰে এতিয়া তেওঁলোকৰ কি অংক তেওঁলোকৰ কি ইকুৱেশ্যন আছে আমি কেতিয়াও ব্যৱহাৰ নকৰোঁ আৰু অখিল গগৈ আপুনি জানেই দেখোন কেনেকে আমাক তেওঁ আক্ৰমণ কোনে ক'ব তেওঁ আমাৰ বিটি তেওঁ যিদৰে বিজেপিক আক্ৰমণ কৰে কংগ্ৰেছে হাঁহ নকৰে যেনে কোনো অখিল গগৈ আমাৰ কেমেৰাৰ পিছফালে ভূপেন বৰা কৈছে কেমেৰাৰ পিছফালে বিজেপি তেতিয়াহ'লে সেই নেকি ভূপেন বৰাৰ দলত আৰু কোনোবা আছে নেকি আমাৰ লগত যোগাযোগ ৰাখা তেওঁৰ দলটোত আছে নাই বোলে সেইটো সোধক যথেষ্ট আশা কৰিছে তেওঁ চৰকাৰী গাড়ী ভাল কথা হ'ব লক্ষ্য কিন্তু চৰকাৰটো নহ'ব চৰকাৰ নহয় হয়তো ভাবিছে নি তেওঁ বিজেপিত আহি পেলাই বিজেপিৰ পক্ষৰ পৰা চৰকাৰী গাড়ী কিমান বছৰ নহয় এইটো মিনিমাম আৰু 40-50 ইয়াৰ্ছলৈ কংগ্ৰেছ অসমত হওক ভাৰতবৰ্ষত আহিব নোৱাৰে হয়তো কোনোবা বেলেগ দল আহিব পাৰে তেওঁলোকক নলয় আৰু কাৰণ কংগ্ৰেছৰ বেলুন ফুটি গৈছে কংগ্ৰেছক কোনো বিশ্বাসত নলয় এটা ফুটা বাল্টিত যেনেকুৱা কংগ্ৰেছক ভোট দিয়া আহে একে কথা কাৰণ মিছা কথা ইমান ক'লে নহয় এইখন দেশৰ নাগৰিকক এইখন দেশৰ সন্মানৰ ব্যক্তিসকলক কেৱল মিছা কথাতে কংগ্ৰেছ চলিব মানুহ ইমান মিছাত নাযায় এতিয়া মানুহবিলাক এতিয়া শিক্ষিত হৈছে জনা বুজা হৈছে কম্পিউটাৰৰ যুগ ইনফৰমেশ্যন টেকনলজিৰ যুগ প্ৰযুক্তিবিদ্যাৰ যুগ এই প্ৰযুক্তিবিদ্যাৰ যুগত তেওঁলোকে কয় EVM তেওঁলোকে জিতিলে ভাল বুলি কয় হাৰিলে বেয়া বুলি কয় এতিয়া আকৌ মেনুৱেলি হ'ব বেলেগৰ তাত বা কি বুলি কয় কংগ্ৰেছৰ এইটো কোনো ধৰিব নোৱাৰে ডাবল ষ্টেণ্ডাৰ্ড কথা কয় মই যি কংগ্ৰেছ দলে বিদেশত গৈ এই ভাৰত মাতৃৰ কথা বদনাম কৰিব পাৰে বা মনে মনে গৈ আমাৰ চিৰবৈৰীৰ লগত হাত মিলাব পাৰে তেওঁ কেনেকুৱা হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰশ্নকেইটা উত্তৰ দিয়ক কিয় চুপ হৈ বহি আছে বহুত জনা মানুহ বুলি কয় কিয় জোৰাত বাহিক তেওঁ ঠগিলে তাৰ উত্তৰ সমগ্ৰ অসমকে দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত